বিটিচি নিৰ্বাচনৰ এইটো আমাৰ সাংগঠনিক কাৰ্যসূচী। আজি আমাৰ জিলা সভাপতি সুনীল বসুমতাৰীৰ এই উপস্থিতিত আমাৰ বুদৈমুৰি সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা অহা বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মী তথা সমাজকৰ্মী, প্ৰাক্তন শিক্ষক, প্ৰাক্তন আৰ্মি তেওঁলোকে আহি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আনুষ্ঠানিকভাৱে যোগদান কৰিলে। তো এই যোগদানে আমাৰ বুদৈমুৰি মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভীতি শক্তিশালী কৰিব। আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনা কোকৰাঝাৰত ঘোষণা কৰিছে ছেপ্টেম্বৰ মাহৰ ভিতৰত বিটিচি নিৰ্বাচন হ'ব, আৰু এই নিৰ্বাচনৰ বাবে আমি বুদৈমুৰি মণ্ডল আমি সাজু হৈছোঁ। আৰু আগন্তুক দিনত আমি ৰাইজৰ মাজলৈ যাম। আমাৰ উন্নয়ন আৰু আমাৰ যি শান্তি প্ৰগতি উন্নয়নৰ শ্লোগান লৈ আমি ৰাইজৰ মাজলৈ যাম। আৰু আপোনালোকে দেখিছে 2020 চনৰ পাছত বিটিচিত আমাৰ ভাৰতীয় জনতা পাৰ্টি UPPLৰ যি সন্মিলিত চৰকাৰ হ'ল প্ৰমোদ বড়োৰ নেতৃত্বত, এই প্ৰমোদ বড়োৰ নেতৃত্বত আমি সুখে শান্তিৰে আছোঁ। এতিয়া আমাৰ ইয়াতে বন্ধ নাই, ইয়াতে আমাৰ গুলি ফুটা নাই, ইয়াত আমাৰ গোষ্ঠী সংঘৰ্ষ হোৱা নাই। এই কথাখিনিক আমি ৰাইজৰ মাজলৈ লৈ আগন্তুক দিনত আমি আকৌ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমি বিটিচিত চৰকাৰ গঠন হ'ব, এইটো আশা লৈ আমি ৰাইজৰ মাজলৈ যাম। দুৰ্গাদাস বড়োই তেওঁ পাহৰি গৈছে, কাৰণ তেওঁ বেছি দিনৰ কৰ্মী নহয় BPF দলৰ। BPF দলৰ সভাপতি তথা হাগ্ৰামা মহিলাৰ সহযোগী এসময়ত বিশ্বজিৎ দৈমাৰী, 2 নম্বৰতে চন্দন বৰ্মা, খাম্পা বৰগোহাঞিত যোৱা পৰহিয়ে ৰিজাইন দিলে। তো তেওঁ নিজৰ দলটোকে ভালকৈ নেতৃত্ব দিব পৰা নাই, আৰু তেওঁ বিটিচি চৰকাৰত প্ৰমোদ বড়োক প্ৰত্যাহ্বান জনাব পৰাৰ কাৰণে তেওঁৰ শক্তি বৰ্তমান নাই।